ঠাণ্ডা বতৰ গৰম গৰম ভাপত দিয়া পিঠা বনাই আছো ৰাইজ। ইফালে এয়া ধুনীয়া কৰি এই কাপতে বনাই আছো। ইফালে কি হয় ইনষ্টেণ্ট নুডলছ কাপত ধুনীয়া কৰি কেইটামান বনালো। ইফালে মৌচম তাৰ পাপাই ইছানে খাই গেল, এতিয়া দুটা আছে মাত্ৰ। আৰু ইফালে এটা বহাই দিছো আৰু এতিয়া মাত্ৰ এটাই হ'ব। আৰু ইমান ডাঙৰ ডাঙৰ হৈছে দেখা পাইছে না? কাপ তাৰ জখটাই কিমান ডাঙৰ, আৰু কতনো ডাঙৰ নহ'ব। এটাই মাত্ৰ হ'ব। এইখিনি গুড়াখিনি ভালকৈ ভৰাই লওঁ। আৰু এই ঠাণ্ডা বতৰত না গৰম গৰম ভাপত দিয়া পিঠা চাহৰ লগত কিমান যে ভাল লাগে খাই। ইয়াতে মই কি দিছোঁ, চেনি আৰু নাৰিকল একেবাৰে মিক্স কৰি লৈছোঁ গুড়াখিনিৰ লগত। সেইকাৰণে মাজত একো দি দিয়া নাই। ঢাকনিটা দি লওঁ। ইফালে এটা এতিয়া হৈছে। বাপৰে। আৰু এনেকুৱা কৰি প্ৰেছাৰ কুকাৰৰ মাথাত বিৰাট ধুনীয়া হয় দেই। ইফালে ফুটা বনাই লৈছোঁ। তাৰপিছত এনেকুৱা কৰি ইয়াতে বহাই দিলোঁ। এতিয়া হৈ থাকিব আৰু ধুনীয়া কৰি। বেছি সময় নালাগে, একদম 1 মিনিটতে হৈ যায়। আৰু ইফালে এটা একদম গৰম গৰম কিমান ডাঙৰ দেখা পাইছে না? এটা খালিয়ে একদম পেট ভৰি যাব, ভাত খাব নালাগব। আৰু একদম সহজ উপায়। ধুনীয়া কৰি চিটিটা গুচাই কেনে তাৰ ওপৰত কাপটা বহাই দিলেই হ'ল। এনেকুৱা কৰি ফুটা বনাই ল'ব লাগে, বহাই দিব লাগিব যে কাপটা। সেইকাৰণে আৰু যি প্লাষ্টিকৰ ডিছপ'জেল কাপ আছে না, তাতো ভাল হয়। কিন্তু মোৰ আনি থোৱা নাই যে, সেইকাৰণে এইকেইটাই মৌচম মিছানৰ আছিল। তাকে মই ধুনীয়া কৰি এনেকুৱা কৰি কি কৰি লৈছোঁ। এতিয়া আৰু খাম আমি গৰম গৰম চাহৰ লগত। আৰু মাজত গুড় দিলেও ভাল লাগে। ইয়াৰ মাজত নাৰিকল গুড় ভৰাই দি কিনে বনালি। কিন্তু মই একবাৰে নাৰিকলখিনি মিক্স কৰি লৈছোঁ, আৰু গুড়ো আনি থোৱা নাই সেইকাৰণে।